এতিয়া আহি মায়'দিয়া পালোঁ, তাৰপিছত গৈ আছোঁ আনিনি। স্ন' খতম হৈছেগৈ আৰু দেই, এতিয়াও আছে অলপ চলপ। মায়া হোটেল, আৰু এতিয়া ইয়াতে খাই বৈ ডাইৰেক্ট যাম আৰু আনিনি। বহুত দিন পাছত এনেকুৱা জেগাত এতিয়া হুগলি পাৰ হ'লোঁ আৰু ৰিয়ালিলৈ আছে 33 কিলোমিটাৰ কমকৈ। তো গৈ লওঁ, ৰিয়ালি পাই লওঁ, তাৰপিছত দেখা যাব আৰু ৰাস্তাবিলাক এনেকুৱা আৰু সৰু সৰু। আপোনালোকে আহিলে অলপ জল্দি ওলাব মানে। এতিয়া আনিনিলে আছে 110, ৰিয়ালি আছে 20, ইটালিন আছে 60। ত' এইটো জেগা পালোহি আৰু এতিয়া গৈ লওঁ ডাইৰেক্ট। এতিয়া আহি এইটো এনেই আৰু হাইৱেতে ৰখি আছোঁ, আৰু আছে যাবলৈ অলপ গা চা বিষ হৈ গৈছেগৈ মানে, ইমান দূৰ লাগিছে। এদিন আহিলে দূৰ দূৰ লাগেই। ত' গৈ লওঁ আৰু আনিনিত লগ পাই আছোঁ। একদম ভাগৰ লাগিছে, মাত চাত ওলোৱা নাই, খাব লাগিব। বাইকৰ হালত এইটো মায়'দিয়াত দৰকাৰ হ'ব বুলি লৈ আনিছিলোঁ, দৰকাৰ নহ'ল। খালি বাইকৰ অৱস্থা দেখিছেনে, এনেকুৱা আৰু অৱস্থা একদম এনেকুৱা উৎপাত। आगे रास्ता ब्लॉक है, लैंडस्लाइड हुआ, तो थोड़ा सब्र करेगा, उसका बाद जाएगा अनिनी, और 20 किलोमीटर है। पाई गलो अनिनी। কাৰেণ্ট বহুত প্ৰব্লেম ইয়াত আনিনিত। জিঅ'টো নেটৱৰ্ক নাপায়, আৰু এয়াৰটেলৰ পায় আৰু অলপ চলপ। জিঅ' নেটৱৰ্ক নাপায়, আৰু কাৰেণ্ট আপ ডাউন, কাৰেণ্ট নাই আন্ধাৰত। গুড মৰ্ণিং ফ্ৰম আনিনি, আৰু এতিয়া আনিনিত আছোঁ। এতিয়া যাম চিগু কেম্পলৈ, আৰু বহুত ঠাণ্ডা ইয়াত, বাহিৰৰ ৱেডাৰটো দেখাই দিছোঁ।
আজি আকৌ আনিনিতে থাকিম 2 দিন হ'ব আজিৰ লগত তাৰপিছত ডাইৰেক্ট ৰিটাৰ্ণ টু হোম তো এতিয়া চিগু কেম্পলৈ ৰেডি হওঁ